লখিমপুৰৰ বিধায়ক অখিল গগৈ চৰকাৰলৈ কি আহ্বান? এটা মেইন কাহিনী হ'ল ইয়াত মানে ইহঁত এগ্ৰিবান বুলি কৈ লৈছে যিটো নেকি ইহঁতে বান্ধিছে সেইটো মানে ইহঁতে যিটো নেকি ৰাস্তাটো বান্ধিলে অৱশ্যে সমষ্টিৰ শিঙৰা খেলাহাটী মথাউৰি পৰিদৰ্শন কৰাৰ পাছতেই সংবাদমেল সম্বোধন বিধায়ক অখিল গগৈ। তাৰ উৎসৰ পৰা যিটো পানী আহে তাতকৈ বহুত বেছি পানী ৰঙা নদী প্ৰকল্পই পেলাই দিয়ে। সেই ৰঙা নদীৰ প্ৰকল্পৰ পানী এইটো ৰঙা নদীটো আপোনালোকে সকলোৱে জানে ৰঙা নদী সংযোগৰ সৰু প্ৰকল্প, এইটো ইংৰাজীত যদি প্ৰকল্প এটা উতলা প্ৰকল্প। সেই উতলা প্ৰকল্পটোৰ পৰা পেলাই দিয়া পানীটোৱেই আজি ডিক্ৰং নদীত পেলাই দিয়ে। ডিক্ৰঙৰ পৰা আহি আকৌ শিঙৰাত পৰেহি। শিঙৰাত পৰাৰ পাছত এই শিঙৰাৰ গোটেই পাৰৰ মানুহবিলাকক একেবাৰে পগলা কৰি দিয়ে। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে, এতিয়া আমি সকলোৱে দেখিলোঁ যে এইবাৰ 38খন গাঁৱত তেনেকৈ পানীও ইয়াতে হৈছে। তাৰ কাৰণটো হ'ল যে শিঙৰাত যিটো অঞ্চলত আপোনাৰ মথাউৰি নিৰ্মাণ কৰিব লাগে তাত মথাউৰি নাই, মথাউৰি ভাঙিছে শেষ হ'ল। সেইকাৰণে এই মুহূৰ্তত মোৰ প্ৰথম ৰাতিটোৱেই হ'ল যে যদি সঁচাকৈ ৰঙা নদী পঞ্চায়তৰ মানুহক বচাব লাগে, এই ৰঙা নদী অঞ্চলত, এইটো নাওবৈচা সমষ্টিত পৰে, ৰঙা নদী অঞ্চলত আমি শিঙৰা নদীত 1.5 কিলোমিটাৰমান নহয়, মথাউৰিটো 1.5 কিলোমিটাৰমান, 1.5 কিলোমিটাৰ মথাউৰি আমি নিৰ্মাণ কৰিব লাগে। সেই মথাউৰিটো নিৰ্মাণ নকৰাকৈ আমি কেতিয়াও এই 38খন গাঁও বচাব নোৱাৰোঁ। দ্বিতীয় কথা যে এই শিঙৰা নদীখনৰ আগফালে য'ত এতিয়া এটা মৰ্চলা অঞ্চলত য'ত এটা জিঅ'বেগৰ কাম কৰি তাৰ আগফালটোত কি কৰা হৈছে যে আগফালটো উন্মুক্ত কৰি তাৰ পিছফালে এই যিটো জুৰি আছে আমাৰ এইখন কি কয় গেন্ধালি নামৰ যিটো জুৰি আছে, এই জুৰিটোৰ পাৰত মথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে আগফালে আকৌ 25-30 ঘৰ মানুহ ডুবি যায়। সেইকাৰণে এই মুহূৰ্তত ৰঙা নদী পঞ্চায়তৰ 38খন গাঁৱৰ ৰাইজৰ দাবী যে শিঙৰা নদীৰ অঞ্চলত এতিয়ালৈকে মথাউৰি নাই, 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান হ'ব, সেই মথাউৰিখিনি নিৰ্মাণ কৰি দিব লাগে। আৰু প্ৰয়োজন সাপেক্ষে সেই মথাউৰিত জিঅ'বেগ প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। আৰু এতিয়া যিটো ঠাইত জিঅ'বেগ প্ৰটেকশ্যন দি আছে তাৰ পৰা অলপ আগলৈ আৰু 1 কিলোমিটাৰমান মথাউৰি নদীখনৰ পাৰে পাৰে নিৰ্মাণ কৰি দিব লাগে। পিছফালে এই গেন্ধালিত দিয়া যিটো আপোনাৰ চেনেল কাটিঙত দিয়া যিটো মথাউৰি, সেই মথাউৰিটোক ব্যৱহাৰ কৰিব নালাগে। যদি সেইটো মথাউৰিক ব্যৱহাৰ কৰে তেতিয়াহ'লে আৰু 25-30 ঘৰ মানুহ এইফালে ডুবি যায়। লগতে ইয়াতে এখন জনজাতি হাইস্কুল আছে, ট্ৰাইবেল হাইস্কুল, জনজাতি হাইস্কুলখন ডুবি গৈছে, অংগনবাদী কেন্দ্ৰটো ডুবি গৈছে, সেইবিলাক একদম এবাণ্ডন হৈ গৈছে। সেইবিলাকত এতিয়া তো একেবাৰে অসমৰ ভূমিপুত্ৰ মিচিং লোকসকলক ইয়াত সাংঘাতিক ধৰণে বিপদত পেলাইছে। লখিমপুৰৰ পৰা ৰতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।